নমস্কাৰ ডিৱাই 365 সমূহ দৰ্শকক ডিৱাই ডিজিটেললৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ পৰিৱেশ আমি পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া লাইভ পৰিৱেশ আপোনালোকক দেখুৱাম আমি। গুৱাহাটী এই মুহূৰ্তত স্তব্ধ হৈ পৰিছে। কৃত্ৰিম বানৰ পৰিৱেশ দেখিলে আপুনি এই মুহূৰ্তত আতংকিত হৈ পৰিব। এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য, পোনপটীয়া দৃশ্য দৰ্শকসকলক আমি দেখুৱাইছোঁ। এয়া চাওক, এয়া হৈছে বেহাৰবাৰী অঞ্চলৰ পৰিৱেশ। এই মুহূৰ্তত এখন বাছ এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাইছোঁ। বাছখন আমি জুম কৰি দেখুৱাইছোঁ। চাওক, ভিতৰত যাত্ৰী আছে। এই মুহূৰ্তত যাত্ৰী বহি আছে। বাছখন সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰিছে। এয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন অৰেঞ্জ বাছ এই মুহূৰ্তত দেখিছে। এখন স্কুল বাছ এয়া পাৰ হৈছে। এই দৃশ্যটো চাওক, এই বাহনখন কি ধৰণে আহি আছে চাওক, পানী চাওক এই মুহূৰ্তত। আৰু সেইফালে যিটো ফালে আমি দেখুৱাইছোঁ, এয়া হৈছে বশিষ্ঠৰ দিশে ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য, বেলতলা চাৰিআলিৰ ফালৰ দৃশ্য। সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে এফালৰ পৰা যান বাহনৰ চলাচল। হাজাৰ হাজাৰ গাড়ী এই মুহূৰ্তত আবদ্ধ। আনফালে যদি আমি পোনপটীয়া পৰিৱেশ দেখুৱাওঁ, এয়া হৈছে বেহাৰবাৰীৰ এই মুহূৰ্তৰ পৰিৱেশ। দৰ্শকসকলক আমি পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ। এয়া চাওক, ৰাষ্ট্ৰীয় ঘাইপথত এককাল পানী, এয়া এখন মহিন্দ্ৰা DI চাওক আবদ্ধ হৈ আছে এই মুহূৰ্তত। আৰু এয়া চাৰিওফালৰ পৰিৱেশ আপোনালোকক এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছোঁ। এয়া হৈছে আজিৰ দিনটোত গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ। এটা অকল্পনীয় পৰিৱেশ। দুঘণ্টাৰ বৰষুণত মহানগৰী এতিয়া স্তব্ধ। গুৱাহাটীৰ চাৰিওফালে পানী আৰু পানী, তাৰ সমান্তৰালকৈ এই মুহূৰ্তত যিটো পৰিৱেশ দৰ্শকসকলক দেখুৱাইছোঁ, এয়া চাওক, এয়া পানীৰ মাজেৰে একাংশই বাইক লৈ আগবাঢ়িব চেষ্টা কৰিছে। আনফালে চাওক, বাহন এইদৰে আগবাঢ়িছে। তাৰ মাজতে এয়া এখন অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ বিকল হৈ পৰিছে, স্তব্ধ হৈ পৰিছে। আন এখন বাহন আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত, জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই DI-খন চাওক, এই DI-খন এই মুহূৰ্তত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। এয়া বেহাৰবাৰী চাৰিআলিৰ পৰা কিছু আগলৈ আহি এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ। এয়া কালী মন্দিৰ পথ, কালী মন্দিৰ পথত এয়া পানী। এয়া যিটো ছাৰ্ভিচ ৰোড চাওক, ছাৰ্ভিচ ৰোডতো চাৰিওফালে কেৱল পানী আৰু পানী। মুঠতে এটা হাহাকাৰ পৰিৱেশ এই মুহূৰ্তত গুৱাহাটীৰ চাৰিওফালে। গুৱাহাটী মহানগৰী কেৱল ভিতৰতে নহয়, যদিহে এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ ভিতৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ হৈ কোনো লোকে জালুকবাৰীৰ দিশে বা খানাপাৰাৰ দিশে যাবলৈ চিন্তা কৰিছে, তেনেহ'লে আপোনাৰ যাত্ৰা ইয়াতে স্থগিত ৰাখক। কাৰণ এই মুহূৰ্তৰ পৰিৱেশ অকল্পনীয়। এই মুহূৰ্তত এয়া হৈছে গুৱাহাটীৰ বেহাৰবাৰী অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। বেহাৰবাৰী এই মুহূৰ্তত স্তব্ধ হৈ পৰিছে, কাৰণ প্ৰায় এককাল পানী। বহু বাহন এই মুহূৰ্তত বিকল হৈ পৰিছে। তাৰ মাজতে পানী ফালি একাংশই আগবাঢ়িবলৈ চেষ্টা কৰিছে। এয়া এখন আপোনালোকক SUV গাড়ী দেখুৱাইছোঁ। পানী ফালি তেওঁলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। আমি এই মুহূৰ্তত যিসকল দৰ্শকে এই মুহূৰ্তত DY 365 ডিজিটেল চাই আছে, পোনপটীয়া সম্প্ৰচাৰ চাই আছে, আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে কোনো কাৰণতে এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথৰে আপোনাৰ বাহনখন লৈ নাহিব। যদিহে আপোনাৰ বাহন লৈ এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত আহে, তেনেহ'লে এক ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আপুনি। এয়া বেহাৰবাৰীৰ ফ্লাইঅভাৰৰ ওপৰৰ দৃশ্য চাওক, উৰণ সেতুৰ ওপৰৰ দৃশ্য, বেহাৰবাৰীৰ উৰণ সেতুৰ ওপৰৰ দৃশ্য এই মুহূৰ্তত জুম কৰি মই দৰ্শকসকলক দেখুৱাইছোঁ। জুম কৰি এই মুহূৰ্তত DY 365 ডিজিটেলৰ দৰ্শকসকলক দেখুৱাইছোঁ। চাওক, বাহনৰ শাৰী, দীঘলীয়া এটা শাৰী। এই শাৰী খানাপাৰা পাৰ হৈ গৈছে। খানাপাৰালৈকে প্ৰচণ্ড যান জঁট, হাজাৰ হাজাৰ বাহন আবদ্ধ হৈ পৰিছে। আনফালে আমি যদি এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাওঁ, মই এই মুহূৰ্তত পানী দেখুৱাইছোঁ। পানী কি ধৰণে কৃত্ৰিম বানে এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই বাছখন চাওক, এই বাছখনৰ ভিতৰত দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ, পোনপটীয়া দৃশ্য দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, যাত্ৰীৰ ভিতৰত আবদ্ধ হৈ আছে। আনফালে চাওক, এটি কণমানি আৰু এগৰাকী মাতৃ বাছৰ ভিতৰত আছে। এয়া আন এটা দৃশ্য এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছে। এজন যুৱক বাছৰ পিছৰ ছিটত বহি আছে। এইদৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই বাছখন বেহাৰবাৰী এই স্থানেৰে পাৰ হ'বলৈ চেষ্টা কৰিছিল, কিন্তু বাছখন এয়া পানীৰ বাবে বিকল হৈ পৰিছে, ইঞ্জিন বন্ধ হৈ পৰিছে। আন এখন বাহন, এয়া চাওক, বাহনখন উপঙি থকাৰ দৰে এটা অৱস্থা। এই বাহনখন তাত সম্পূৰ্ণৰূপে মহিন্দ্ৰা DI-খন আবদ্ধ হৈ পৰিছে, সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে। এয়া পানী ফালি এজন লোকে আগবাঢ়িবলৈ চেষ্টা কৰিছে। এয়া হৈছে এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ পৰিস্থিতি। আমি এই মুহূৰ্তত DY 365 ডিজিটেলৰ দৰ্শকসকলক অনুৰোধ জনাম, যদিহে আপুনি গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত এই মুহূৰ্তত আহিব বিচাৰিছে, তেনেহ'লে আপোনাৰ যাত্ৰা স্থগিত কৰক, নিৰাপদ স্থানত এই মুহূৰ্তত থাকক। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথেৰে এই মুহূৰ্তত যাতায়াত অসম্ভৱ প্ৰায় হৈ পৰিছে। এয়া পোনপটীয়া দৃশ্য চাওক, কেইজনমান যুৱক আগবাঢ়িবলৈ চেষ্টা কৰিছে। এয়া আপোনালোকক পোনপটীয়া দৃশ্য দেখুৱাইছোঁ। কেইজনমান যুৱকে পানী ফালি আগবাঢ়িবলৈ চেষ্টা কৰিছে, কিন্তু এই যাত্ৰা অত্যন্ত ভয়ংকৰ হ'ব। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথত এয়া কেৱল পানী আৰু পানী, এটা হাহাকাৰ অৱস্থা। গুৱাহাটী মহানগৰীৰ চাৰিওফালে এতিয়া কেৱল পানী আৰু পানী। কৃত্ৰিম বানত হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। লক্ষণীয় বিষয় এয়াই যে আজিৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজিৰ দিনটোত গুৱাহাটী মহানগৰীলৈ আহি আছে। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীও আজি গুৱাহাটীৰ এই অবৰ্ণনীয় পৰিৱেশ নিশ্চয়কৈ দেখিব। এয়া হৈছে গুৱাহাটী মহানগৰীৰ
প্ৰকৃত উন্নয়ন, এয়া মহানগৰীৰ প্ৰকৃত উন্নয়নৰ ছবি। চাৰিওফালে পানীয়ে এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। তাৰ মাজতে দুই এখন বাহনে এইদৰে পানী ফালিয়ে আগবাঢ়িবলৈ চেষ্টা কৰিছে। এয়া আপোনালোকক দেখুৱাইছোঁ। কিন্তু সৰু বাহন, যিসমূহ সৰু বাহন আছে, আমি পোনপটীয়াকৈ দৰ্শকসকলক দেখুৱাম। মই কিছু জুম কৰি দৰ্শকসকলক দেখুৱাম। সৰু বাহনসমূহ, যান বাহনসমূহ এইদৰে আবদ্ধ হৈ আছে। হাহাকাৰ এটা পৰিৱেশ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত। গুৱাহাটী মহানগৰীৰ এয়া পোনপটীয়া দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আমি এই মুহূৰ্তত দৰ্শকসকলক অনুৰোধ কৰিছোঁ, যদিহে আপুনি এই মুহূৰ্তত এই ৰাষ্ট্ৰীয় ঘাইপথটোৰে অহাৰ কথা চিন্তা কৰিছে, তেনেহ'লে আপোনাৰ যাত্ৰা স্থগিত ৰাখক। অন্যথা আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। আপোনাৰো বাহন বিকল হৈ পৰিব পাৰে, আপোনাৰো বাহন যিকোনো মুহূৰ্তত বেয়া হ'ব পাৰে। তাৰ মাজতে দুই এখন বাহন, এয়া আপোনালোকে দেখিবলৈ পাইছে, দুই এখন বাহন এই মুহূৰ্তত পানী ফালিয়ে আগবাঢ়ি আছে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ এই যিটো ভয়ংকৰ পৰিৱেশ, এই পৰিৱেশৰ মাজৰে বাহন আগবঢ়াটো এই মুহূৰ্তত অত্যন্ত কঠিন। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ। এয়া দৃশ্য আপোনালোকে চাওক। এয়া হৈছে গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তৰ দৃশ্য। এই মুহূৰ্তত গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ এয়া। ৰাষ্ট্ৰীয় ঘাইপথত এই মুহূৰ্তত ভয়ংকৰ পৰিৱেশ, চাৰিওফালে পানী আৰু এই মুহূৰ্তত প্ৰচণ্ড যান জঁট। অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথেৰে এই মুহূৰ্তত আপুনি যদি অহাৰ কথা চিন্তা কৰিছে, তেনেহ'লে নাহিব, নিৰাপদ স্থানত থাকক, অন্যথা আপোনাৰো বাহন বিকল হ'ব পাৰে। এয়া আমি দৃশ্য দেখুৱাইছোঁ। DY365 দৰ্শকসকলক দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। দুই এখন বাহন এইদৰে পানী ফালি আগবাঢ়িছে। কিন্তু পৰিৱেশ কিমান ভয়ংকৰ, এই বাছখন দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব। এই বাছখন বিকল হৈ আছে। সেই বাহনখন দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব যে এই মুহূৰ্তত পৰিৱেশ কিমান ভয়ংকৰ হৈ পৰিছে আৰু কিমান ঘণ্টা প্ৰয়োজন হ'ব এই পানী কমিবলৈ, তাৰ কোনো নিশ্চয়তা নাই। এই মুহূৰ্তত এটাই আমি অনুৰোধ কৰিম DY365 দৰ্শকসকলক যে বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথেৰে আপুনি যদি যাত্ৰা কৰিব বিচাৰিছে, তেনেহ'লে অত্যন্ত সাৱধানেৰে আহিব পাৰিব। অন্যথা আপুনি যাত্ৰা আপোনাৰ বাতিল কৰক। কাৰণ এয়া গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ। বেহাৰবাৰী অঞ্চলৰ পৰা পোনপটীয়া আমি সম্প্ৰচাৰ দেখুৱাই আছোঁ, পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ। বেহাৰবাৰী অঞ্চলত এয়া ৰাজপথ নহয়, এখন নৈহে যেন এই মুহূৰ্তত নৈৰ দৰে পৰিৱেশ হৈছে। তাৰ মাজতে দুই এখন বাহনে অতি বিপদসংকুলভাৱে এইদৰে যাত্ৰা কৰিছে। কিন্তু অধিকাংশ বাহনে এই মুহূৰ্তত এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত, উৰণ সেতুৰ ওপৰতে বহু বাহন ৰৈ আছে। বাহনসমূহ এইদৰে ৰৈ আছে, বাহনসমূহ আগুৱাই যাব পৰা নাই। কাৰণ পানী যথেষ্ট, দুই এখন বাহন বিকল হৈ পৰিছে। দুই এজনে তাৰ মাজতো বিপদকো নেওচি আগবাঢ়িছে, যাত্ৰা কৰিছে। এয়া দৃশ্যসমূহ এই মুহূৰ্তত পোনপটীয়াকৈ আমি দৰ্শকসকলক দেখুৱাই আছোঁ। এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ গুৱাহাটীৰ সৰ্বত্ৰ এতিয়া হাহাকাৰময় পৰিৱেশ। আমি পোনপটীয়াকৈ সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া চাওক, এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ দৃশ্য। আমি পোনপটীয়া দৃশ্য দেখুৱাইছোঁ। মই যদি অকণমান জুম কৰি দেখুৱাবলৈ চেষ্টা কৰোঁ, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এয়া চাওক, এয়া ওপৰৰ দৃশ্য চাওক। ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেতুৰ ওপৰৰ দৃশ্য চাওক। উৰণ সেতুৰ ওপৰত এয়া এই মুহূৰ্তৰ পৰিৱেশ। DY365 ডিজিটেলৰ দৰ্শকসকলৰ বাবে এক্সক্লুচিভলি এই মুহূৰ্তত আমি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ পৰিৱেশ। দুঘণ্টাৰ বৰষুণ, তাৰ পাছত এয়া গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়ংকৰ ছবি। আমি প্ৰতিটো মুহূৰ্তৰ খবৰ এইদৰে পোনপটীয়াকৈ দৰ্শকসকলক দি যাম। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। গুৱাহাটী মহানগৰীৰ ভিতৰৰ পৰিৱেশো আপোনালোকক দেখুৱাম। আজিৰ দিনটোত নেৰানেপেৰা বৰষুণৰ পাছত গুৱাহাটীত এই মুহূৰ্তত কি পৰিৱেশ হৈছে সেয়া দৰ্শকসকলে দেখিছে। তাৰ মাজতে আপোনালোকে দেখিবলৈ পাইছে এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীত দিশেৰে এটা VIP কনভয় এই মুহূৰ্তত আহিছে। অৰ্থাৎ এই দিশেৰে আহিব পৰা অৱস্থাত নাই, সেয়েহে এয়া এটা VIP কনভয় এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। তেওঁলোকে ৰাজপথৰ বিপৰীত দিশেৰে আহিছে। এয়া হৈছে এই মুহূৰ্তৰ পৰিৱেশ, ভয়ংকৰ পৰিৱেশ দৰ্শকসকলে দেখিবলৈ পাইছে। এয়া হৈছে গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তৰ পৰিৱেশ, গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই মুহূৰ্তৰ পৰিৱেশ। একাংশই ৰাবাৰ বোট চলাইছে। এয়া চাওক, ৰাবাৰ বোট চলাবলগীয়া এটা পৰিৱেশ এই মুহূৰ্তত ৰাবাৰ বোট চলাইছে একাংশই। এয়া বেহাৰবাৰী অঞ্চলৰ দৃশ্য। বেহাৰবাৰীত এই মুহূৰ্তত অবৰ্ণনীয় পৰিৱেশ, অকল্পনীয় পৰিৱেশ। এনেকুৱা অৱস্থা ইয়াৰ পূৰ্বে বেহাৰবাৰীত কেতিয়াও হোৱা নাছিল। আজি বেহাৰবাৰীত প্ৰায় এককাল পানী, তাৰ মাজতে একাংশ বাহনে অত্যন্ত ৰিস্ক লৈ, দৰাচলতে অত্যন্ত বিপদজনকভাৱে একাংশ বাহন আগবাঢ়িছে। সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। কিন্তু বহু বাহন আমি যদি আগলৈ দেখুৱাবলৈ চেষ্টা কৰোঁ, আগলৈ বহু বাহন ইতিমধ্যে বিকল হৈ পৰিছে। এই যি পানীৰ পৰিৱেশ, এই পানীৰ পৰিৱেশৰ মাজেৰে অহাৰ বাবে ইতিমধ্যে বহু বাহন বিকল হৈ পৰিছে। এয়া পোনপটীয়া দৃশ্য DY365 দৰ্শকসকলে দেখি আছে। মই যদি অকণমান স্থানীয় দুই এজন যুৱক আছে, মই যদি জানিব চেষ্টা কৰোঁ, মই অকণমান তোমাৰ লগত কথা পাতিম। আমি DY365 পোনপটীয়াকৈ এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ।
বেহাৰবাৰীত দিয়াৰ পূৰ্বে ইমান পানী দেখিবলৈ পাইছিল নেকি? নাই নাই, আগতে পোৱা নাছিলো, আজিয়ে পালো ফাৰ্ষ্ট। প্ৰায় এককাল পানী হৈছে। এককাল পানী হৈছে, গাড়ী যাব পৰা নাই, ফাঁচি আছে, গাড়ীৰ পৰা পানী উঠি গৈছে। পানী এই পৰিৱেশটোৰ বাবে কাক জগৰীয়া কৰিব? চৰকাৰ? এই পানী মেঘালয়ৰ পানী নে গুৱাহাটীৰে পানী? চৰকাৰে কয় মেঘালয়ৰ পানীয়ে গুৱাহাটী বুঢ়াই পেলায়। এয়া গুৱাহাটীৰ পানী নে মেঘালয়ৰ পানী? আমি দৰ্শকসকলক এয়া দেখুৱাই আছো, এয়া প্ৰথমবাৰৰ বাবে এনে পৰিৱেশ দেখিবলৈ পাইছে বেহাৰবাৰী অঞ্চলত। এয়া চাওক, ৰাবাৰ বোট চলোৱা হৈছে। এয়া ৰাবাৰ বোট চলাবলৈ বাধ্য হৈ গৈছে, কাৰণ যাত্ৰা এই মুহূৰ্তত অসম্ভৱ। ৰাবাৰ বোটেৰে মানুহ উদ্ধাৰ কৰাৰ বাবে এটা চেষ্টা চলোৱা হৈছে। এই মুহূৰ্তত এয়া হৈছে গুৱাহাটী মহানগৰীৰ বেহাৰবাৰীৰ দৃশ্য। বেহাৰবাৰীত এতিয়া এটা অকল্পনীয় পৰিৱেশ, চাৰিওফালে কেৱল পানী আৰু পানী। আমি আকৌ এবাৰ এই বাছখন দেখুৱাইছোঁ। এয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছ, য'ত এয়া চাওক যাত্ৰীৰ ভিতৰত আবদ্ধ হৈ আছে। এয়া আন এটা দৃশ্য দেখুৱাইছোঁ। এয়া চাওক, এটি কণমানি আছে, ভিতৰত মাক আছে, পাছফালৰ ছিটত আন এজন যুৱক আছে। এই মুহূৰ্তত এয়া হৈছে বেহাৰবাৰীৰ অঞ্চলৰ অৱস্থা। আনফালে আমি দেখিবলৈ পাইছোঁ আন এখন এয়া ৰাবাৰ বোট চলোৱা হৈছে। ৰাবাৰ বোটেৰে মানুহ অহা যোৱা কৰাবলৈ চেষ্টা কৰোৱা হৈছে। এককাল পানী সেই অঞ্চলটোত দেখিবলৈ পাইছে ইতিমধ্যে দৰ্শকসকলে, প্ৰায় এককাল পানী। ইয়াৰ বিপৰীতে বহু বাহন আবদ্ধ। আগলৈ আমি দৃশ্য দেখুৱাইছোঁ, আগতো বহু বাহন আবদ্ধ হৈ পৰিছে। হাহাকাৰ এটা অৱস্থা এই মুহূৰ্তত গুৱাহাটী মহানগৰীত। আমি এই মুহূৰ্তত DY 365 ডিজিটেল পোনপটীয়াকৈ চাই থকা দৰ্শকসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, যদিহে এই মুহূৰ্তত আপুনি ৰাষ্ট্ৰীয় ঘাইপথেৰে অহাৰ কথা ভাবিছে খানাপাৰাৰ দিশৰ পৰা, তেনেহ'লে খানাপাৰাৰ দিশৰ পৰা আহিলে বেহাৰবাৰীৰ উৰণ সেতুৰ ওপৰত যান জঁট চাওক। এই যান জঁটৰ মাজেৰে আপোনাৰ বাহন আগুৱাই নিয়াটো সম্ভৱ নহ'ব। তাৰ উপৰি তাৰ পাছতে আপুনি এই যান জঁট অতিক্ৰম কৰাৰ পাছতে বেহাৰবাৰী উৰণ সেতুৰ ঠিক তলতে এয়া হৈছে এককাল পানী। এই পানীৰ মাজেৰে আপোনাৰ বাহন লৈ গ'লে আপুনি হয়তো বিপদত পৰিব পাৰে। উদাহৰণ দেখুৱাইছোঁ, এখন বাছ এখন বিকল হৈ আছে, আন এখন বাহন বিকল হৈ আছে। আৰু এয়া ৰাবাৰ বোট চলোৱা হৈছে। ৰাবাৰ বোটেৰে মানুহ পাৰাপাৰ হ'বলগীয়া এটা অৱস্থা। এই মুহূৰ্তত গুৱাহাটীৰ চাৰিওফালে এটা হাহাকাৰ অৱস্থা। আৰু লক্ষণীয় বিষয় এয়াই যে আজিৰ দিনটোতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে। অমিত শ্বাহ অহাৰ পূৰ্বে গুৱাহাটীৰ এই ভয়ংকৰ ছবিখন দেখিবলৈ পাইছে আজি দৰ্শকসকলে। গৃহমন্ত্ৰীয়ে এই পৰিৱেশ দেখাৰ পাছত ক'ব নে যে অসমত উন্নয়ন হৈছে, গুৱাহাটী মহানগৰী সঁচাকৈ এখন স্মাৰ্ট চিটি। আমি দৰ্শকসকলক পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীৰ এই কৃত্ৰিম বানৰ পৰিৱেশ পৰিস্থিতিৰ দৃশ্য পোনপটীয়াকৈ দেখুৱাই যাম। এই মুহূৰ্তত আমি এয়া আপোনালোকক বেহাৰবাৰীৰ দৃশ্য পোনপটীয়াকৈ দেখুৱালোঁ।